চলিত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰয়াত পিতৃ মাতৃক সাঙুৰি যি অশোভনীয় বক্তব্য প্ৰকাশ কৰিছে তাত আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা কঠোৰ ভাষাৰে ধিক্কাৰ দিছোঁ। গণতন্ত্ৰত মতপাৰ্থক্য থাকিবই, দ্যাট ইজ দ্য বিউটি অফ ডেমক্ৰেচি। কিন্তু তাৰ অৰ্থ এইটো নহয় যে এগৰাকী প্ৰাৰ্থীৰ প্ৰয়াত পিতৃ মাতৃ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিতৃ মাতৃক সাঙুৰি এনেধৰণৰ বক্তব্য প্ৰকাশ কৰা যাব। প্ৰকৃতাৰ্থত আজি লুৰিণজ্যোতি গগৈয়ে পৰাজয়ৰ শংকাত ত্ৰস্তমান হৈ এনেধৰণৰ পন্থা অৱলম্বন কৰিছে আৰু এনেধৰণৰ পন্থা অৱলম্বনৰ বিপৰীতে প্ৰগতিশীল সুস্থ পথনিৰ্দেশনাৰে তেখেতসকলে নিজৰ বক্তব্য জনসাধাৰণৰ ওচৰত প্ৰকাশ কৰক, এই আহ্বান আমাৰ থাকিল। আৰু একে সময়তে এনেধৰণৰ বক্তব্যৰ পুনৰাবৃত্তি নকৰিবলৈ আমি লুৰিণজ্যোতি গগৈক সকীয়াই দিছোঁ। হয়, যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিতৃ মাতৃক সাঙুৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰয়াত পিতৃ মাতৃক সাঙুৰি লুৰিণজ্যোতি গগৈয়ে যি বক্তব্য প্ৰকাশ কৰিছে ইয়াক গৰিহণা দিয়াৰ আমাৰ কোনো ভাষা নাই। প্ৰকৃতাৰ্থত লুৰিণজ্যোতি গগৈয়ে পৰাজয়ৰ শংকাত ত্ৰস্তমান হৈয়ে এনেধৰণৰ পন্থা অৱলম্বন কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা লুৰিণজ্যোতি গগৈক সকীয়াই দিছোঁ, এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়। আমি ভাৰতীয় জনতা পাৰ্টিয়ে এটা সুস্থ গণতান্ত্ৰিক বাতাবৰণত বিশ্বাস কৰোঁ আৰু আমাৰ বিৰোধী পক্ষলৈ আহ্বান থাকিব নিশ্চিতভাৱে তেখেতসকলৰ বক্তব্য প্ৰগতিশীল ধৰণে তেখেতসকলে সুস্থভাৱে প্ৰকাশ কৰক আৰু জনসাধাৰণে নিজৰ এই বক্তব্যৰ আধাৰত জনসাধাৰণে নিজৰ স্থিতি নিৰ্ধাৰণ কৰিব। গতিকে এনেধৰণে তেখেতসকলে আগবঢ়াৰ সলনি আজি এই যি বিকৃত মানসিকতাৰ পৰিচয়ক বক্তব্য প্ৰকাশ কৰিছে, এনেধৰণৰ কাৰ্য কোনো কাৰণতে সুস্থ গণতান্ত্ৰিক বাতাবৰণত বিশ্বাসী কোনো লোকে গ্ৰহণ কৰিব নোৱাৰে আৰু অসমৰ জনসাধাৰণে এনেধৰণৰ বক্তব্যৰ প্ৰত্যুত্তৰ বেলটৰ যোগে দিব বুলি আমি ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস কৰোঁ। চাওক, আজি কংগ্ৰেছ দল সম্পৰ্কত আমি আৰু বৰ বিশেষ কথা আজিৰ সময়ত ক'ব নিবিচাৰোঁ এইকাৰণে যে প্ৰকৃতাৰ্থত কংগ্ৰেছ দলৰ ভিতৰত এতিয়া এটা চৰম বিশ্বাসহীনতাৰ পৰিৱেশ ক্ৰিয়া কৰিছে। গতিকে আজি কোনো এগৰাকী নেতা বা কৰ্মীৰ পৰস্পৰৰ প্ৰতিয়ে কোনো ধৰণৰ বিশ্বাস বা আস্থা নাই। গতিকে তেনে এক পৰিৱেশৰ মাজত আজি যিসকলে কংগ্ৰেছ দলৰ এনেধৰণৰ যি ভুল নীতিৰ কাৰণে আজি কংগ্ৰেছ দলত ক্ৰমাগতভাৱে অৱক্ষয়ৰ সৃষ্টি হৈছে, ইয়াৰ ব্যতিৰেকে যদি ভাৰতীয় জনতা পাৰ্টিৰ কোনো কৰ্মী তথা নেতা আগ্ৰহ প্ৰকাশ কৰে যোগদান কৰাৰ কাৰণে, তেতিয়া নিশ্চয় ভাৰতীয় জনতা পাৰ্টিয়ে সেই বিষয়টো বিবেচনা কৰিব। না, এইটো কংগ্ৰেছ দলৰ কাৰণে নতুন কথা বুলি আমি বিবেচনা নকৰোঁ। ধাৰাবাহিকভাৱে কংগ্ৰেছ দলৰ নেতা, বিধায়ক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদৰ বিৰুদ্ধে কংগ্ৰেছ দলে এনেধৰণৰ স্থিতি গ্ৰহণ কৰি আহিছে, ব্যৱস্থা গ্ৰহণ কৰি আহিছে। তাৰমানে প্ৰকৃতাৰ্থত এই কথাটোকে প্ৰতিপন্ন হৈছে যে কংগ্ৰেছ দলৰ আভ্যন্তৰত বৰ্তমান কি সংঘটিত হৈছে, ইগৰাকী নেতা অন্য এগৰাকী নেতা বা এগৰাকী কৰ্মী অন্য এগৰাকী কৰ্মীক আস্থাত লোৱাৰ পৰিৱেশে নোহোৱা হৈ গৈছে। গতিকে তেনে এক অৱস্থাত আজি কংগ্ৰেছ দলৰ সম্পৰ্কত বা কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিটো পৰিৱেশ আছে সেই সন্দৰ্ভত বক্তব্য দিয়াৰ কোনো প্ৰাসংগিকতা থকা বুলি আমি অনুভৱ নকৰোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চহী জাল কৰা সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আইন কোষৰ তৰফৰ পৰা কালি মহানগৰৰ বশিষ্ঠ আৰক্ষী থানাত FIR দাখিল কৰা হৈছে আৰু আমি বিবেচনা কৰোঁ যে এই বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। ভূপেন বৰাই কৈছে যে ফাৰ্ষ্ট কেছ অসম 5টা সমষ্টিত কংগ্ৰেছে ভাল ফল লাভ কৰিব, 5টাতে কি ক'ব বিজেপি কেনেকুৱা ধৰণৰ চলিছে? চব ভূপেন বৰা ডাঙৰীয়াই আলাসত চাং পতা এই কথাটো নতুন নহয়। বিভিন্ন সময়ত তেখেতে যি বক্তব্য প্ৰকাশ কৰি আহিছে ভূপেন বৰা ডাঙৰীয়াই, তেখেতৰ বক্তব্য আমি অসমীয়া কিছু আপ্তবাক্য
সেই আপ্তবাক্যকেইটাৰ যদি উদাহৰণ হিচাপে ল'ব যাওঁ তেতিয়াহ'লে কিন্তু আমি ভূপেন বৰা ডাঙৰীয়াকে উদাহৰণ হিচাপে ল'ব লাগিব নাও বুৰিলে টিঙৰ পৰা ননমা তাৰ উদাহৰণ যদি আমি বিচাৰিব লাগে তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়া আকাশত চাং পতা লোকৰ উদাহৰণ যদি বিচাৰিব লাগে তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়া গতিকে ভূপেন বৰা ডাঙৰীয়াই আজিৰ সময়ত কি বক্তব্য প্ৰকাশ কৰিছে সেইটো অসমৰ ৰাজনীতিৰ আমি প্ৰাসংগিক বিষয় বুলি বিবেচনা নকৰোঁ তেখেতে সকলো সময়তে এনেধৰণৰ বক্তব্য প্ৰকাশ কৰি আহিছে যিসমূহ বক্তব্যই প্ৰকৃতাৰ্থত তেখেতক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা কমিক চৰিত্ৰতহে পৰিণত কৰিছে